চিৰাঙৰ চামথাইপাৰী বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি, ইউপিপিএল আৰু অন্যান্য দলৰ পৰা প্ৰায় 894 গৰাকী সদস্যই বিপিএফ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। প্ৰমোদ বড়ো চৰকাৰক বিটিআৰৰ ৰাইজে বেয়া পায়, যাৰ বাবে দলে দলে এতিয়া বিপিএফ দলত যোগদান কৰিছে একাংশ লোকে। আগন্তুক লোকসভাৰ নিৰ্বাচনত বিপিএফ দলে দৰং আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব আৰু বিপুল ভোটত বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব। অহা মাৰ্চ মাহত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ দুটা সমষ্টিৰ প্ৰাৰ্থীৰ ঘোষণা কৰিব। চিৰাং জিলাৰ চামথাইবাৰী বাথৌ খেৰাই ফেমিলি ৰিজৰ্টত এই যোগদান কাৰ্যসূচী আজি অনুষ্ঠিত হয়। অনুষ্ঠানত বিপিএফ দলৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে। নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। মাটিৰ পাট্টা দিয়াটো আমাৰ প্ৰথম প্ৰায়ৰিটি হিচাপে আমি কাম কৰিম বুলি আমি প্ৰচাৰ চলাই আছে আৰু আমি দিব। আজি বিজনী জিলা বিপিএফ দলৰ উদ্যোগত ইউপিপিএল আৰু বিজেপিৰ টোটেল 894 কৰ্মী আৰু লিডাৰসকলে আমাৰ বিপিএফ দলত যোগদান কৰিছে। কথা এইটোৱে যে আমি গভৰ্ণমেণ্ট নাথাকা স্বত্তেও আজি কি কাৰণত যে ইউপিপিএল বা বিজেপিৰ কৰ্মী বা নেতাসকলে আমাৰ দলত সোমাই আছে, সেইটো ৰাইজে চবে গম পাই আছে যে ইউপিপিএলে চৰকাৰটো ভালকৈ চলাব পৰা নাই, যাৰ ফলত আজি চৰকাৰ থকা স্বত্তেও ইউপিপিএলৰ বহুত কৰ্মী নেতা আৰু বিজেপিৰ বহুত কৰ্মী নেতাসকলে আমাৰ দলত যোগদান কৰিছে আৰু বহুত আছে। যোগদান কাৰ্যসূচী চলি থাকিব। বিজনীটো আৰু হাজাৰ হাজাৰ ইউপিপিএল কৰা আৰু বিজেপি কৰা কৰ্মীসকল আছে, কোকৰাঝাৰতো আছে, বাক্সাতো আছে, মুঠতে কণ্টিনিউ আছে, মানে শেষ নহয়। মানে প্ৰমোদ বড়ো যে চৰকাৰ চলাব পৰা নাই এইটো প্ৰমাণ। আজি লোকসভা নিৰ্বাচন কিছুদিনৰ আগতে প্ৰমোদ বড়োৱে কৈছে যে লোকসভা নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ পাগলামি কমি যাব। ইতিমধ্যে আপোনাৰ প্ৰতিক্ৰিয়া কি? কোনোবা কিবা ক'লে মই এনচাৰ দিব এইটো নহয়। মুঠতে আমি আগন্তুক যিটো লোকসভা নিৰ্বাচন হ'ব বিহুৰ আগে বা পিছে, ইয়াত আমাৰ দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত আমি বিপিএফে ইণ্ডিপেণ্ডেণ্টলি আমি কেণ্ডিডেট দিব আৰু আজিৰ দিনত আমাৰ বিপিএফ দলৰ পজিশ্যনটো খুব ভাল। দুটা সমষ্টিটো মানে 1 নম্বৰ পজিশ্যনত আছে। প্ৰাৰ্থীটো কেণ্ডিডেটটো আমি মাৰ্চত ডিক্লেয়াৰ কৰিম। আমাৰ 3জনীয়া ওদালগুৰিতো 3জন মানুহ বিচাৰি আছে, কোকৰাঝাৰতো 3জন মানুহ বিচাৰি আছে। সেইটো আমি মাৰ্চত এখন CWC মিটিং কৰি পেলাই আমি ঘোষণা কৰিব। হয়, ইউপিপিএল চৰকাৰ ব্যৰ্থ হৈছে। ইউপিপিএল চৰকাৰে কোনো ৰাইজৰ কাৰণে কাম কৰিব পৰা নাই। সি নিজৰ পকেটৰ কাৰণেহে কাম কৰি আছে, ৰাইজৰ লাভালাভৰ কাৰণে কাম কৰিব পৰা নাই, যাৰ ফলত চৰকাৰ থকা স্বত্তেও আজি ইমান ইউপিপিএল কেডাৰ বা নেতাসকলে যোগদান কৰি আছে। চাওক, নতুনকৈ একো কাম কৰা নাই, নতুনকৈ একো কাম কৰিব পৰা নাই প্ৰমোদ বড়োৱে। কালি সেইটো অৰুণোদয় স্কিম বা PMAY বা কিবা কিবি ৭৫,০০০ ছেল্ফ হেল্প গ্ৰুপক পইচা দিম, এইবিলাকেই তাৰ স্কিম, বেলেগ আৰু একো নাই। কোনো দলৰ লগত, ৰাজনৈতিক দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা কিবা আছে নেকি? নাই, আমাৰ দলে আজিৰ দিনত মানে কোনো দলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে আলোচনা কৰা নাই আৰু নহ'বও আৰু সম্ভাৱনাও নাই। আমি বিপিএফে অকলে মানে নিৰ্বাচনটো খেলিব। নৱকুমাৰ হীৰা শৰণীয়াৰ যিটো STৰ যিটো চাৰ্টিফিকেট, জনজাতিকৰণৰ যিটো চাৰ্টিফিকেট, এইটো নকল বুলি কৈছে, কেঞ্চেল হৈছে। এতিয়া হীৰা শৰণীয়াই ইলেকশ্যন খেলে নেখেলে বা খেলিব পাৰিব বা নোৱাৰিব, সেইটো ইলেকশ্যন কমিশ্যনৰ পৰা আজিলৈকে ফৰ্মেল এনেকুৱা কোনো ঘোষণা দিয়া নাই বা নটিফিকেশ্যন ওলোৱা নাই। মুঠতে ST চাৰ্টিফিকেটটো কেঞ্চেল হৈছে বুলিহে আমি গম পাওঁ। কিন্তু আজি ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা স্পীকাৰৰ পৰা, লোকসভাৰ স্পীকাৰৰ পৰা এনেকুৱা এনাউন্সমেণ্ট আমি আজিলৈকে শুনা নাই। এইটো আইনৰ কথা, কি হয় পিছত চাম আমি। যিহেতু বিধায়িনী দলৰ লোকসভা ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে আৰু প্ৰেছিডেণ্ট ইলেকশ্যনৰ কাৰণে বিজেপিৰ লগত আমাৰ MLA সকলে কোঅৰ্ডিনেশ্যনত থাকি পেলাই চলি আছে, ইলেকশ্যনো দিছে আৰু